তোমালোকৰ কিতাপৰ পৃষ্ঠা নম্বৰ 209 আছে উত্তৰ লিখা তাৰে এটা প্ৰশ্ন দি আছে যে কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰটো হ'ব চাৰ্লছ বেবেজ নেক্সট এটা কোৱেশ্চন দি আছে ৰেডিঅ'ত কেনে ধৰণৰ অনুষ্ঠান পৰিবেশন কৰা হয় উত্তৰটো হ'ল হিন্দী গীতৰ অনুষ্ঠান খেলৰ চলন্ত বিৱৰণ বিশিষ্ট ব্যক্তিসকলৰ ভাষণ সাক্ষাৎকাৰ বাতৰি দেশ বিদেশৰ খবৰ কৃষকৰ অনুষ্ঠান ইত্যাদি মানে শুনা যায় তাৰে এটা প্ৰশ্ন আছে ইন্টাৰনেট মানে কি উত্তৰটো হৈছে ইন্টাৰনেট হৈছে বহুবিলাক কম্পিউটাৰৰ সহযোগত গঢ়ি উঠা এক দ্ৰুততম যোগাযোগ ব্যৱস্থা তাৰ পিছৰ প্ৰশ্ন হ'ল গান্ধী কথা ছবিখন চাই ঘনশ্যামৰ মনত কি ভাৱৰ সঞ্চাৰ হ'ল উত্তৰ দেশ প্ৰেমমূলক কবিতা লিখাটো সময় আগবঢ়াৰ লগে লগে ঘনশ্যাম ওপৰত চিনি পালেগৈ তাৰে 211 নম্বৰ পৃষ্ঠাত এটা আছে উত্তৰ লিখা ক নম্বৰত আছে দাণ্ডী যাত্ৰাৰ নেতৃত্ব কোনে বহন কৰিছিল উত্তৰ মহাত্মা গান্ধী খ নম্বৰ হৈছে জনমত কি উত্তৰ জনমত হ'ল গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বুনিয়াদী স্বৰূপ গণমত হ'ল গণতন্ত্ৰৰ মূল ভিত্তি কি উত্তৰটো হ'ল সততা আৰু নিষ্ঠা ক নম্বৰ প্ৰশ্নত আছে গণতন্ত্ৰৰ সফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে জনমতৰ ওপৰত এবাৰ তোমালোকৰ অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন চমুত উত্তৰ লিখা তাৰে ক নম্বৰটো হৈছে প্ৰচাৰ মানে কি উত্তৰ প্ৰচাৰ বুলিলে যিকোনো খবৰ আদেশ অনুদেশ উপদেশ আদি এজনৰ পৰা আনজনলৈ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্ৰসাৰিত হোৱাকে বুজায় খ নম্বৰত হৈছে প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি উত্তৰ প্ৰচাৰ মাধ্যম দুই প্ৰকাৰ মুদ্ৰিত আৰু ইলেক্ট্ৰনিক গণমত আছে গণমাধ্যম কাক কয় উদাহৰণ দিয়া উত্তৰটো হ'ল প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক যিবোৰ অতি কম সময়ৰ ভিতৰতে বহু লোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে সেইবোৰক গণমাধ্যম বুলি কোৱা হয় যেনে চলচ্চিত্ৰ বাতৰনাট পুতলা নাচ নাটক গীত মাত আদি এইবোৰ গণমাধ্যমৰ উদাহৰণ ঘ নম্বৰ প্ৰশ্নত আছে প্ৰাচীন কালত ব্যৱহৃত দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যম কি উত্তৰ প্ৰাচীন কালত ঢোল পিটি কাহ ঘণ্টা বজাই প্ৰচাৰ কাৰ্য চলাইছিল ক নম্বৰত আছে ছপাশাল পোনপ্ৰথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল উত্তৰটো হ'ল ছপাশাল পোনপ্ৰথমে মানে 1600 শতিকাত জাৰ্মানীৰ জোহান গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰিছিল 2 নম্বৰত আছে উত্তৰ লিখা ক নম্বৰত কৈছে প্ৰচাৰ মাধ্যমসমূহ কেই প্ৰকাৰ আৰু কি সেই মাধ্যমসমূহ জনসাধাৰণক কেনেধৰণে সহায় কৰে লিখিব দিছে উত্তৰ চোৱা প্ৰচাৰ মাধ্যম দুই প্ৰকাৰ মুদ্ৰিত আৰু ইলেক্ট্ৰনিক মুদ্ৰিত প্ৰচাৰ মাধ্যমসমূহ হ'ল বাতৰি কাকত আলোচনী কিতাপ আদি এবাৰ কৈছে ইলেক্ট্ৰনিক মাধ্যমসমূহ হ'ল ৰেডিঅ' টেলিফোন মোবাইল ফোন দূৰদৰ্শন কম্পিউটাৰ কৃত্ৰিম উপগ্ৰহ আদি মুদ্ৰিত প্ৰচাৰ মাধ্যমসমূহৰ ফলত মানুহে ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আদি দিশত যথেষ্ট জ্ঞান অৰ্জন কৰিব পাৰিছে তদুপৰি এই মাধ্যমসমূহে মানুহক শিল্প সাহিত্য চৰ্চাৰ সুবিধা প্ৰদান কৰিছে মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয় প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক যিবোৰ অতি কম সময়ৰ ভিতৰতে বহু লোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে সেইবোৰক গণমাধ্যম বুলি কোৱা হয় এই মাধ্যমসমূহে মানুহৰ মাজত সচেতনতা জাগৰণ কৌতূহল উদ্বিগ্নতা আদি সৃষ্টি কৰে মুদ্ৰিত আৰু ইলেক্ট্ৰনিক মাধ্যমসমূহৰ বাহিৰেও চলচ্চিত্ৰ নাটক বাতৰনাট পুতলা নাচ গীত মাত কবিতা আদি একোটা গণমাধ্যম যিবোৰ মানুহক সহজে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিব পাৰে আমাৰ দেশৰ স্বাধীনতা আন্দোলনত এই গণমাধ্যমসমূহে ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসীক একত্ৰিত কৰাত যথেষ্ট অৰিহণা যোগাইছিল নেক্সট খ নম্বৰ প্ৰশ্নত আছে গণতন্ত্ৰ সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণৰ প্ৰভাৱ পেলায় উত্তৰ দিয়া আছে গণতন্ত্ৰ চৰকাৰ আৰু ৰাইজৰ মাজত যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম জনমত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বুনিয়াদ স্বৰূপ জনমত প্ৰকাশত প্ৰচাৰ মাধ্যমে সদায় আগভাগ লয় সংবাদ পত্ৰ ৰাজহুৱা সভা সমিতি ৰাইজ মেল নাটক কথাছবি সাহিত্য আলোচনী শিক্ষা অনুষ্ঠান আদি প্ৰচাৰ মাধ্যমসমূহৰ লগত বিধানমণ্ডল ৰাজনৈতিক দল আদিও জনমত গঠনৰ একোখন মঞ্চ চৰকাৰ গঠন কৰা ভংগ কৰা চৰকাৰী কাম কাজত পৰামৰ্শ অভিযোগ মতামত সমালোচনা আগবঢ়োৱা আদি কাৰ্যসমূহ প্ৰচাৰ দেশ বা জাতিৰ মাধ্যমৰ জৰিয়তে সম্ভৱ হয় তদুপৰি সময়ে সময়ে সমাজত গঢ় লৈ উঠা বিভিন্ন গণমুখী সামগ্ৰিক কল্যাণৰ আন্দোলন আৰু জনজাগৰণসমূহৰ সাপেক্ষে জনসাধাৰণক সোচ্চাৰ কৰাত প্ৰচাৰৰ অৰ্থে জনসাধাৰণৰ মাধ্যমসমূহে আগভাগ লয় সততা আৰু নিষ্ঠা গণতন্ত্ৰৰ মূল ভেটিস্বৰূপ এই ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমে মুখ্য ভূমিকা গ্ৰহণ কৰে নিৰ্বাচনত জনসাধাৰণৰ অংশগ্ৰহণ ভোটাধিকাৰ সাব্যস্তকৰণ
দায়িত্বশীল প্ৰতিনিধি নিৰ্বাচন আদিৰ দৰে সময় সাপেক্ষে কাৰ্যকৰত প্ৰচাৰ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তদুপৰি সময়ে সময়ে গণতন্ত্ৰ ভাবুকি স্বৰূপে থিয় দিয়া অপশক্তিসমূহ যেনে সন্ত্ৰাসবাদ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ মূল দায়িত্ব বহন কৰে প্ৰচাৰ মাধ্যমসমূহে। তোমালোকৰ 3 নম্বৰ প্ৰশ্নটোত আছে খালী ঠাই পূৰণ কৰা। তাৰে ক নম্বৰটো হ'ল ঢেজ ব্যৱস্থাৰ লগত জড়িত সকলো উপাদানেই প্ৰচাৰৰ একোটা মাধ্যম, যিটো উত্তৰটো হ'ব যাতায়াত ব্যৱস্থা। খ নম্বৰটো হ'ল মানুহৰ মাজত ঢেজ হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। ইয়াৰ উত্তৰ হ'ব অন্তৰ্নিহিত। গ নম্বৰটো হ'ল ঢেজ চুপাহাল আৱিষ্কাৰ কৰিছিল। উত্তৰটো হ'ব জোহান গুটেনবাৰ্গ। ঘ নম্বৰটো প্ৰশ্ন হ'ল যে কম্পিউটাৰত অসমীয়া ঢেজ যন্ত্ৰ বুলি কোৱা হয়। ইয়াৰ উত্তৰটো হ'ল পৰিকলন যন্ত্ৰ। ঙ নম্বৰটো হ'ল গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজত ঢেজ হৈছে প্ৰচাৰ মাধ্যম। ইয়াৰ উত্তৰ হ'ব যোগসূত্ৰ। এবাৰ 4 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলিয়াওক, মানে ইয়াত কোনটো সঠিক উত্তৰ হয় সেইটোৰ ওপৰত টিক মাৰ্ক দিব দিছে। ক নম্বৰটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ সৈনিক শিল্পী বুলি কোৱা হয়। ইয়াৰ উত্তৰটো হ'ব ৰূপকোঁৱৰ শিল্পী। খ নম্বৰটোত আছে অতীজত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে মাইক ঢোলৰ সহায় লৈছিল। ইয়াৰ উত্তৰটো হ'ব ঢোলৰ সহায় লৈছিল। গ নম্বৰ আছে মুদ্ৰিত মাধ্যমসমূহ হ'ল ৰেডিঅ' কিতাপ। উত্তৰ হ'ল কিতাপ। ঘ নম্বৰ হ'ল অনাতান যন্ত্ৰৰ আৱিষ্কাৰক আৰ্কিমিডছ মাৰ্কনি। উত্তৰটো হ'ল মাৰ্কনি। ঙ নম্বৰ প্ৰশ্নটো হ'ল মানে ইলেক্ট্ৰনিক মাধ্যম হ'ল বাতৰি কাকত, কম্পিউটাৰ। বাতৰি কাকতটো হ'বই নোৱাৰে। উত্তৰটো হ'ব কম্পিউটাৰ। ইফালে কেইটামান অতিৰিক্ত প্ৰশ্ন দিয়া আছে কিতাপৰ ভিতৰৰ পৰা। তাৰে 1 নম্বৰ প্ৰশ্নটোত কৈছে অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকত কি? উত্তৰটো হৈছে অৰুণোদয়। 2 নম্বৰত কৈছে বিশাল পৃথিৱীখনক আজিকালি কি বুলি কোৱা হয়? উত্তৰ গোলকীয় গাঁও বুলি কোৱা হয়। 3 নম্বৰত আছে গণতন্ত্ৰৰ মূল ভেটিস্বৰূপ কি? উত্তৰটো সততা আৰু নিষ্ঠা। 4 নম্বৰ প্ৰশ্নত আছে ৰাইজৰ কণ্ঠ বুলি প্ৰচাৰ মাধ্যমক কি বুলি কোৱা হয়? উত্তৰটো হয় ৰাইজৰ কণ্ঠ বুলি কোৱা হয়। 5 নম্বৰত আছে মুদ্ৰিত প্ৰচাৰ মাধ্যম কি? উত্তৰ বাতৰি কাকত, আলোচনী, কিতাপ এইবোৰে হ'ল মুদ্ৰিত মাধ্যম। 6 নম্বৰ প্ৰশ্নত আছে ইণ্টাৰনেট কি? উত্তৰটো হ'ল ইণ্টাৰনেট হৈছে বহু সংখ্যক কম্পিউটাৰৰ সহযোগত গঢ়ি উঠা দ্ৰুততম যোগাযোগ ব্যৱস্থা। তাৰপিছত 7 নম্বৰত কৈছে গণতন্ত্ৰত কোনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে? উত্তৰটো হ'ল প্ৰচাৰ মাধ্যমে। 8 নম্বৰত কৈছে জনমত গণতন্ত্ৰই শাসন ব্যৱস্থাৰ বুনিয়াদ স্বৰূপ। উত্তৰটো হ'ব শুদ্ধ। 9 নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰক অসমীয়াত কি বুলি কোৱা হয়? উত্তৰটো হ'ল পৰিকলন যন্ত্ৰ। 10 নম্বৰত আছে দ্য টাইমছ অফ ইণ্ডিয়া কি? উত্তৰটো হ'ল এখন খ্যাতিসম্পন্ন বাতৰি কাকত। 11 নম্বৰ ভাৰতবৰ্ষৰ প্ৰথম প্ৰকাশিত বাতৰি কাকতখনৰ নাম কি? উত্তৰটো হ'ল দ্য হিন্দু সমাচাৰ। 12 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ বিপ্লৱী কবি কোন? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। 13 নম্বৰ প্ৰশ্নত কৈছে কাৰ ধ্বনি সমগ্ৰ ভাৰতবাসীৰ মনত তীব্ৰ দেশপ্ৰেমৰ জোৱাৰ সৃষ্টি কৰিছিল? উত্তৰটো হ'ব বন্দে মাতৰম ধ্বনিয়ে। 14 নম্বৰ কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ইংৰাজ বিজ্ঞানী চাৰ্লছ বেবেজে। 15 নম্বৰটো হ'ল কেতিয়া ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠিত হ'ল? উত্তৰটো হ'ল স্বাধীনতাৰ কালত। দি টেলিগ্ৰাফ কি? মানে 16 নম্বৰ প্ৰশ্নটো উত্তৰটো হ'ল এখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাতৰি কাকত। 17 নম্বৰ প্ৰশ্নত কৈছে কাৰ অভাৱনীয় পৰিষ্কাৰসমূহে গোটেই পৃথিৱীখনে মানুহৰ নিচেই ওচৰ চপাইছে? উত্তৰটো হ'ল বিজ্ঞান প্ৰযুক্তিৰ। 18 নম্বৰ প্ৰশ্নটো হ'ল অতীজৰ দুৰ্গম অৰণ্য পাৰ হৈ বাতৰি পঠিয়াব লগা হ'লে কি কৰিছিল? উত্তৰটো হ'ল পাৰৰ ঠেঙত চিঠি বান্ধি দিছিল। 19 নম্বৰ আছে ছপাহাল কেতিয়া আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল 16 শতিকাত। আৰু 20 নম্বৰ প্ৰশ্নটোত আছে ভাৰতবৰ্ষই এতিয়ালৈকে কিমান হাজাৰৰ অধিক সংবাদপত্ৰ পঢ়িবলৈ পাইছে? উত্তৰটো হ'ল ৬২,০০০তকৈ অধিক। আজিৰ ভিডিঅ' এইখিনিলৈকে। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ। এবাৰ কৈছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ সকলোকে।